নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা গ্ৰীষ্মবন্ধ বিষয়ক এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম বিৰাম। গৰম বন্ধ। গৰমত লেবেজান পথিকৰ দিব্য সপোনৰ বটবৃক্ষৰ ছাঁ। কৰ্মৰ ধুমুহাত পৰিশ্ৰান্তজনৰ সন্ধিয়াৰ সুগন্ধিত মলয়া। গুৰু শিষ্যৰ উভয়ৰে গতানুগতিকতাৰ বিপৰীতে এক বিৰাম, যেন এক সাময়িক সন্ধি বিদ্যায়তনিক যুঁজখনৰ শিকা আৰু শিকোৱাৰ। গৰম বন্ধ নহয় এয়া দেৱানিদ্ৰাৰে আলস্যক আসন পাতি দিয়াৰ ক্ষণ। এয়া ক্ষণ ব্যস্ততাত সুপ্ত হোৱা মানৱীয় অনুভূতিক জাগ্ৰত কৰাৰ। এয়া সময় অযত্ন পালিত দেহ মনক শক্তিৰ সোণালী হাৰ পিন্ধাই সমুখ সমৰলৈ আগবঢ়াই দিয়াৰ। দৃঢ় সংকল্পেৰে বাধাৰ কলীয়া আঁতৰাই আকাশ চোৱাৰ। নানা ঠাই ফুৰে যি নানা কথা শিকে সি। গৰমৰ বন্ধ এখন যেন বহু প্ৰত্যাশিত ফ্ৰী টিকেট। মন পুৰাই মন জোৰাই উপভোগ কৰাৰ, জ্ঞান তৃষ্ণা পুৰোৱাৰ। জীৱনটো এখন যুদ্ধক্ষেত্ৰ, বন্ধবোৰ যুদ্ধ বিৰাম। এয়াই সময় যেতিয়া সুযোগ আহে শুদ্ধ পথৰ সন্ধানেৰে নিশ্চিত বিজয়ৰ দিশে যুঁজৰ ঘোঁৰা দৌৰাই সমুখ সমৰত অৱতীৰ্ণ হৈ পুনঃ পুনঃ শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ। ধন্যবাদ।